আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এৰা গছৰ কেইটামান গুৰুত্বপূৰ্ণ ঔষধি গুণৰ বিষয়ে। এৰা গছৰ ঔষধি গুণ, যি আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰ, তাত হোমিঅ'পেথি বা আয়ুৰ্বেদিক বহলভাৱে ইয়াক ব্যৱহাৰ কৰা হয়। লগতে এলোপেথি যি দৰৱ, তাতো বিভিন্ন ধৰণেৰে ইয়াক ব্যৱহাৰ কৰি ঔষধ বনোৱা হয়। যদি আমি এই এৰা গছৰ পৰা কিছুমান ঔষধ তৈয়াৰ কৰি নিৰ্দিষ্ট কিছুমান বেমাৰত আমি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি ভাল ফল লাভ কৰিব পাৰোঁ। তাৰে আজি মই কেইটামান গুৰুত্বপূৰ্ণ ঔষধি গুণৰ বিষয়ে আপোনালোকক ক'ম। যিসকল লোক ঘনাই ঘনাই কোষ্ঠকাঠিন্যতাত ভুগি থাকে, সেইসকল লোকৰ কাৰণে এৰা গছৰ পৰা বনোৱা ঔষধ বৰদানৰ নিচিনা। কোষ্ঠকাঠিন্যত যদি আপুনি ভুগি থাকে, শৌচ কঠিন হোৱা বা নিয়মিত ৰূপে শৌচ নোহোৱা, এনেকুৱা ধৰণৰ যদি সমস্যা আপোনাৰ হৈ আছে, সেয়া কেতিয়াও আপুনি লাইটলি নল'ব। ই পিছলৈ গম্ভীৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে বুলি মই নাই কৰা, কৰে বুলি কৈছো, কাৰণ ই একেবাৰে সত্য। কাৰণ যি লোক কোষ্ঠকাঠিন্যতাত ভুগি থাকে, সি পিছলৈ ভয়ংকৰ ৰোগত ভোগা আমি দেখিছো। সেইকাৰণে যদি আপুনি কোষ্ঠকাঠিন্যতাত ভুগিছে, নিয়মীয়াকৈ শৌচ কৰাৰ সমস্যা আপোনাৰ আছে, তেতিয়াহ'লে ইয়াক তৎক্ষণাত নিৰাময় কৰাৰ চেষ্টা কৰিব। কোষ্ঠকাঠিন্যতাত ভুগা লোকে এৰা গছৰ গুটিৰ পৰা উলিওৱা তেল ব্যৱহাৰ কৰি উপকাৰ লাভ কৰিব পাৰে। কেনেদৰে ব্যৱহাৰ কৰিব আপুনি জানি লওক। ৰাতিপুৱা শুই উঠি খালী পেটতে এই যে এৰা গছৰ গুটিৰ পৰা বনোৱা তেল, যাক আমি কেষ্টৰ অইল বুলি কওঁ, সেই তেল আপুনি অনলাইনত বা আয়ুৰ্বেদিক দোকানত বা আজিকালি কেষ্টৰ অইলৰ প্ৰয়োগৰ বহুলতাৰ বিষয়ে জানি সৰ্বসাধাৰণ সৰু সৰু দোকানবোৰতো আমি এই তেল বিচাৰিলে পাওঁ। সেই তেল আনি আপুনি কি কৰিব, ৰাতিপুৱা খালী পেটতে এগিলাচ কুহুমীয়া গৰম পানী ল'ব। তাতে মাত্ৰ দুটোপাল, মনত ৰাখিব, বেছি হ'লে কিন্তু আপোনাক উপকাৰতকৈ অপকাৰহে কৰিব। মাত্ৰ 2টা টোপাল সেই কুহুমীয়া গৰম পানী গিলাচত দিব, আৰু যেনেকৈ আমি লেট্ৰিন কৰিবলৈ বহো ন, তেনেকুৱাকৈ বহিব। বহি আপুনি ধুনীয়াকৈ সেই পানী গিলাচ চিপ চিপকৈ খাব। একে চাটতে খাই আদায় নকৰিব, একে ঘট ঘটকৈ গিলি খাই দিলে, তেনেকে নহয়। চাহ আমি যেনেকৈ খাওঁ, একাপ চাহ খাওঁতে আমাৰ কিমানখিনি সময় লাগে, সিমানকণ সময় আপুনি পানী গিলাচ খাওঁতে ল'ব। তেনেকৈ খাওকচোন। কেইদিনমান নিয়মিত ৰূপে খোৱাৰ লগে লগে আপোনাৰ কোষ্ঠকাঠিন্যতা প্ৰথম দিনৰ পৰাই আপুনি আৰাম পাব। লাহে 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 আপোনাৰ লেট্ৰিন ক্লিয়াৰ হৈ যাব। যি কোষ্ঠকাঠিন্যতাৰ সমস্যা, সেয়া আপোনাৰ ভাল হৈ যাব। আমাৰ শৰীৰত বিশেষকৈ 3টা ৰোগেই সৰ্বসাধাৰণতে মেইন। সেই 3টা ৰোগ হৈছে বাত, কফ আৰু পিত্ত। এই যে বাত ৰোগ মানে হৈছে বয়সৰ লগে লগে আমাৰ ভৰিৰ গাঁঠিয়ে গাঁঠিয়ে বিষ হোৱা, আঁঠু বিষ, সৰু গাঁঠিৰ বিষ, হাতৰ বিষ, হাতৰ জইণ্ট বিলাকত বিষ হ'ব, কিবা এটা কৰো বুলি কৰিব নোৱাৰি, আৰু কঁকালৰ বিষ, এনেকুৱা ধৰণৰ। এইখিনি হৈছে বাত বিষ। এই যে বাত বিষ, ইয়াক আমি উপশম কৰাব পাৰো এই এৰা গছজোপাৰ পৰা। কেনেকৈ? এটা এৰাপাত ললে তাক জুইত ধুনীয়াকৈ মিঠাতেল সানি দিলে পাতটোত। তাৰ পাছত সেই পাতটো কি কৰিব, জুইত গৰমাব মানে আমি যেনেকৈ হাত সেকো ন, তেনেকৈ সেকিব। সেকি যি ঠাইত আপোনাৰ বিষ যেন অনুভৱ হৈছে, সেই ঠাইত আপুনি সেক দিয়ক, হেঁচা মাৰি মাৰি সেক দিয়ক, সহ্য কৰিব পৰাকৈ। তাৰ পাছত কি কৰিব, ধুনীয়াকৈ সৰহ পৰিমাণে মিঠাতেল এখন পাতত সানি লৈ সেয়া আকৌ এবাৰ তেনেকৈ আমি হাত সেকাৰ নিচিনাকৈ গৰম কৰিব, কৰি ধুনীয়াকৈ আপোনাৰ ভৰিখনত বান্ধি থব। কিবা উপায়েৰে নহয়, য'ত য'ত জইনত আপোনাৰ বিষ হৈছে, ত'ত আপুনি এটা এটা পাত বান্ধি থৈ দিয়ক। এনেকৈ কণ্টিনিউ আপুনি 14 দিনমান কৰিবচোন। আপোনাৰ বিষ সম্পূৰ্ণৰূপে আপুনি নিৰাময় পাই যাব। আমি আমাৰ ঘৰুৱা যিখিনি বন দৰৱ, আমাৰ ওচৰে পাজৰে পৰা যিখিনি আমি বন দৰৱ পাওঁ বা ঔষধি গছ আছে, কিছুমান হয়তো আমি চিনি নাপাওঁ আৰু কিছুমান আমি খুব সুন্দৰকৈ চিনি পাওঁ, আৰু আমি জানো এইখিনি এনেকুৱা এনেকুৱা বেমাৰত ব্যৱহাৰ কৰিলে আমাৰ লাভ হয়। কিন্তু আমি এলাহৰ কাৰণে, আমাৰ এলেহুৱা গুণৰ কাৰণে আমি ইয়াৰ পৰা প্ৰকৃত লাভ উঠাব নোৱাৰো। এটা কথা মনত ৰাখিব, এলোপেথি দৰৱ আনি আপুনি খাই দিয়াৰ লগে লগে আপুনি যিটো বেমাৰৰ কাৰণে দৰৱটো খাইছে, সেই বেমাৰটো আপুনি উপশম পাব। কিন্তু ইয়াক সম্পূৰ্ণৰূপে ঠিক নকৰে, ইয়াক একেবাৰে দমন কৰি ৰখা নিচিনাকৈ ৰাখে। সময়ত সি আপোনাক পুনৰ আমনি দিবই। কিন্তু আমাৰ অসমীয়া বন দৰৱসমূহ এনেকুৱা ধৰণৰ গুণকাৰী, যদি আপুনি তাক নিৰ্দিষ্ট কেইটামান দিনৰ কাৰণে, নিৰ্দিষ্ট কেইটামান দিন আছে, কিছুমান আপুনি 3 দিনতে ভাল হ'ব খালে, কিছুমান আপুনি কমচে কম 3 মাহ খাব লাগিব, কিছুমান আপুনি 15 দিন খাব লাগিব, আৰু সেইখিনি ঘৰতে আপুনি মেহনত কৰি বনাবও লাগিব। সিমানকণ যদি কষ্ট আপুনি কৰিব পাৰে, সিমানকণ যদি ধৈৰ্য আপুনি ধৰিব পাৰে, তেনেকৈ অসমীয়া বন দৰৱসমূহ যদি আপুনি খায়, সেই বন দৰৱসমূহে আমাৰ শৰীৰত ৰোগ নিৰাময়, যিটো ৰোগৰ কাৰণে আপুনি খাইছে, সেইটো ৰোগ নিৰাময় কৰাৰ উপৰিও আমাৰ শৰীৰৰ আন 100 গুণ, 100 লাভ প্ৰদান কৰে। কাৰণ সেউজীয়া বস্তু সদায় সেউজীয়া, তাত এন্টিঅক্সিডেণ্ট থাকে, ভিটামিন চি থাকে, কেলছিয়াম থাকে, আইৰণ থাকে, ভিটামিনে ভৰপূৰ থাকে আমাৰ সেউজীয়া সেই গছজোপাত। সি ইফালে ঔষধিও হ'ল, নিৰ্দিষ্ট বেমাৰটোও ভাল কৰিলে, আমাৰ শৰীৰত বহু বেছি পৰিমাণে উপকাৰো সাধন কৰিলে। সেইকাৰণে আমাৰ যে ঘৰুৱা বন দৰৱসমূহ যদি আপোনালোকে
পোৱা অনুপাত যেনেকৈ কৈছো তেনেকৈ যদি খায়, অনুপাতটোও যদি তেনেকৈ খায়, তেতিয়াহ'লে সেই বেমাৰ ভালটো সম্পূৰ্ণৰূপে কৰিব, শিপাৰ পৰা নাইকিয়া কৰিব। আপোনাৰ ভৱিষ্যতে সেই বেমাৰ কেতিয়াও নহয় আৰু আপোনাৰ শৰীৰত লোকচান বুলি একো নকৰে, লাভহে কৰিব। কিন্তু আমি বাকীবোৰ দৰৱ যি পইচা দি কিনি আনি খাওঁ ন, সেই দৰৱবোৰে আমাক সামূহিকভাৱে সেইকণ সময়ৰ কাৰণেহে আপোনাক আৰাম কৰিব বা অলপ দিনৰ কাৰণে আপোনাক আৰাম দি থাকিব, কিন্তু সি পিছত পুনৰ হ'ব। আৰু এটা কথা, ছাইড এফেক্টৰ কথাটোতো আছেই। সেইখিনি যিহেতু কেমিকেলৰ দ্বাৰা বনোৱা ন, প্ৰিজাৰ্ভেটিভৰ কাৰণেই হওক, যিকোনো কাৰণতে নহওক কিয়, সেইখিনি কেমিকেল মিহলাবই আৰু সেই কেমিকেলে আমাৰ শৰীৰত ৰিয়েকশ্যন কৰিবই আৰু তাৰ পৰা আমাৰ ছাইড এফেক্ট হ'বই। গতিকে ধৈৰ্য ধৰি পুনৰ আমাৰ এতিয়াতো বহুতে বুজিয়ে পাইছে আমাৰ বনদৰৱসমূহৰ কিমান শক্তি। আজিকালি মানুহ প্ৰায় বনদৰৱলৈ ঘূৰি আহিছে, আগৰ দিনলৈ ঘূৰি আহিছে। আজিকালি মানুহে গম পাই গৈছে যে আগৰ দিনৰ শক্তি আৰু বৰ্তমানৰ যিখিনি অত্যাধুনিক বৈজ্ঞানিকভাৱে কৰা কিছুমান বস্তুৰ শক্তি, তাৰ লগত কিমান আকাশ পাতাল পাৰ্থক্য। সেইকাৰণে পুনৰ মানুহ আগৰ দৰে কাম কৰিবলৈ লৈছে। সেইকাৰণে কৈছো, ধৈৰ্য ধৰি বনদৰৱসমূহ যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে ৰোগ নিৰাময়ৰ লগতে আপুনি উপকাৰ লাভ কৰিব। চৰ্মৰোগ, যিকোনো চৰ্মৰোগ মানে ছালৰ ৰোগ, আপোনাৰ ছালত যিকোনো ৰোগ, খজুৱতি হওক, ফোঁহা হওক, দাগ হওক, সেইখিনি নিৰাময় কৰিবলৈ আপুনি কি কৰিব, এৰা গছৰ কুমলীয়া কুঁহপাত কেইটামান আনিব। তাৰ পাছত কুমলীয়া কেইটামান গুটিও আনিব আৰু এৰা গছৰ এডাল শিপাও ল'ব। সেইখিনি সুন্দৰকৈ আপুনি কি কৰিব, পিচিব। তাতে আপুনি যি এৰা গছৰ পৈণত গুটিৰ পৰা বনোৱা তেল বজাৰত কিনিবলৈ পাব, আপুনি নিজেও কৰিব পাৰে এইখিনি ঘৰতে। যেনেকৈ আমি সৰিয়হৰ পৰা তেল ওলাও নহয়, তেনেকৈ আমি এৰা গছৰ গুটিৰ পৰা তেলো উলিয়াব পাৰো। বাৰু যি হওক, বজাৰত কিনিবলৈ পাই যেতিয়া আপুনি তাৰ পৰাই আনি ল'ব। তাতে আপুনি তেল অকণ দি পেলাই আপুনি সেইখিনি পিচিব, পিচি পেষ্ট আকাৰত বনাব। যদি আপোনাৰ ঘাঁ, খহু, বেচু তেনেকুৱা ধৰণৰ হৈছে, তেতিয়াহ'লে বেছিকৈ যদি জেগা দিবলগীয়া হয়, তেতিয়াহ'লে সৰহকৈ বনাব। যদি এটা দুটা জেগাতহে দিব লাগে, কমকৈ বনাব। তেনেকৈ বনাই পিচি খুব সুন্দৰকৈ মিহি এটা পেষ্ট বনাব। পেষ্ট বনাই সেই ঠাইত আপুনি লগাই ৰাখিব। 2 ঘণ্টা 3 ঘণ্টামান ৰাখি ধুই পেলাব। এনেকৈ ডেইলি কৰিব। দিনটো দুবাৰ কৰিবলৈ কোৱা নাই, ডেইলি কৰিবলৈ কৈছো। কমচে কম আপুনি 3 দিন কৰিব। 3 দিন কৰি মাজতে এদিন বা 2 দিন আপুনি ৰখিব, চাব যে আপোনাৰ কিমান আৰাম পাইছে। মইতো কৈছো প্ৰথম দিনৰ পৰা আপুনি আৰাম পাব, 3 দিন মানত আপুনি সম্পূৰ্ণৰূপে ইয়াৰ ফল দেখিবলৈ পাবই। তাৰ পাছত আপুনি কি কৰিব, 4 দিনৰ দিনা পুনৰ লগাব। লগাই সামৰণি মাৰিব। চাব এই কেইদিনতে আপোনাৰ যি ৰোগৰ কাৰণে আপুনি যি খৰ খজুৱতি, বেচু, ফোঁহা আদি য'তেই নলগাওক কিয়, তাৰ পৰা আপুনি উপশম পাই গৈছে। চুলিৰ কাৰণে এৰা গছৰ তেল একদম বৰদানৰ নিচিনা। যদি আপুনি চুলি ঘন কৰিব খুজিছে, চুলি আপুনি ঘোলা কৰিব খুজিছে, মজবুত স্বাস্থ্যৱান কৰিব খুজিছে, বা চুলিত হোৱা, গুৰিত হোৱা কিছুমান উফি বা তেনেকুৱা ধৰণৰ কিছুমান ৰোগ লাগিছে, সেইখিনি নাইকিয়া কৰিব পাৰিছে লগীয়া হৈছে, তেতিয়াহ'লে একদমেই আপুনি এৰা গছৰ তেল ব্যৱহাৰ কৰক। এৰা গছৰ তেল, নাৰিকল তেল আৰু বাদামৰ তেল, তিনিওবিধ আপুনি সম পৰিমাণে 100 গ্ৰাম কৰি আপুনি 3 ভাগ মিহলাই ল'লে। তাতে আপুনি কি কৰিব, সেইখিনি ধুনীয়াকৈ গৰম কৰি অলপ ঠাণ্ডা হ'বলৈ দিব। প্ৰথমতে কি কৰিব, এৰা গছৰ গুটি আনিব, কেঁচা গুটি থেতালি ল'ব। এৰা পাত আনিব, মিহিকৈ কুটি ল'ব। তাৰপিছত এৰা গছৰ শিপা আনিব, সেয়াও আপুনি সৰুকৈ ধুনীয়াকৈ আপুনি শিপাখিনি সৰু সৰুকৈ কুটি ল'লে, তাত অকণমান থেতেলিয়াইও ল'লে। তাৰ পাছত আপুনি ফুল, এৰা গছৰ গুটি গজিবলৈ অহাৰ আগে আগে যিটো ফুল, সেইখিনি এনেকৈ পঞ্চভাগ, এৰা গছৰ পঞ্চভাগে আনি আপুনি থেতেলিয়াই সেই তেলৰ লগত গৰম কৰিব। গৰম কৰি ঠাণ্ডা হ'বলৈ দিব। চেকি পেলাই সেইখিনি এটা ধুনীয়াকৈ সাফৰ টান বটলত ভৰাই থ'ব। লাহে লাহে আপুনি সেইখিনি মালিচ কৰি কৰি আপোনাৰ চুলিৰ গুৰিত লগাওক। সপ্তাহত 2 বাৰ কৰিও যদি আপুনি লগায়, তেতিয়াহ'লে খুব সোনকালে 2 সপ্তাহ মানতে আপুনি চুলিৰ যি সমস্যা সেয়া নাইকিয়া হ'ব আৰু আপোনাৰ চুলি ভাল হ'বলৈ আৰম্ভ কৰিব। জণ্ডিছ আৰু লিভাৰৰ সমস্যাত এই এৰা গছৰ ঔষধ ব্যৱহাৰ কৰি বহুত লাভৱান হ'ব পাৰি। কেনেকৈ, জণ্ডিছ আৰু লিভাৰৰ সমস্যাত যদি আপুনি এই এৰা গছৰ যিখিনি শিপা, সেই শিপা আনিলে আৰু কুমলীয়া পাত আনিলে, খুন্দি এচামুচ দেই, বেছিকৈ নহয়। পৰিমাণবোৰ সদায় মনত ৰাখিব। বনদৰৱ খোৱাৰ সময়ত পৰিমাণটো মনত ৰাখিব, কাৰণ বনদৰৱৰ এটাই সমস্যা, কিছুমান দেই, সকলো নহয়, কিছুমান আপুনি বেছিকৈ খালেও একো আপত্তি নাই, কিন্তু কিছুমান আপুনি জোখতকৈ অধিক খালে উপকাৰতকৈ অপকাৰ কৰিব। সেইকাৰণে পৰিমাণটো খুব সুন্দৰকৈ জানি ল'ব। এচামুচ মাত্ৰ আপুনি শিপা আৰু পাতৰ পৰা উলিওৱা ৰস ল'ব। এগিলাচ কুহুমীয়া গৰম পানী ল'ব, তাতে সেই ৰস চামুচ মিহলাব। মিহলাই আপুনি ৰাতিপুৱা খালী পেটতে খাব। এনেকৈ কমচে কম আপুনি 7 দিন খাব লাগিব। 7 দিন খোৱাৰ পাছত কেইদিনমান ৰ'ব, চাব আপোনাৰ কিমানখিনি ৰোগটো উপশম হৈছে। যদি নাই হোৱা, আকৌ পুনৰ 7 দিন আপুনি খাব। তাৰ পাছত দেখিব সেই ৰোগৰ পৰা আপুনি একেবাৰে উপশম পাই গৈছে। এনেকৈ খোৱাৰ ফলত আপোনাৰ জণ্ডিছ যদি হৈছে, সেয়া ভাল হ'বই। লিভাৰ যদি কমজুৰি হৈছে, লিভাৰ শক্তিশালী হ'ব। লগতে আমাৰ যিখিনি লিভাৰৰ কিবা যদি ৰোগো আছে, সেইখিনি নিৰাময় কৰিব আৰু আমাৰ লিভাৰ শক্তিশালী কৰি তোলে, সক্ৰিয় কৰি তোলে। মই আশা কৰিছো এৰা গছৰ বিষয়ে যিখিনি মই বৰ্ণনা ঔষধৰ বিষয়ে আপোনাক দিলো, আৰু সেইখিনি জানি নিশ্চয় আপোনালোকৰ ভাল লাগিল, নহয়নে? আশা কৰিছো অকণমান হ'লেও উপকৃত হ'ব। যদি এনেকুৱা ধৰণৰ আপুনি ভিডিঅ'বোৰ পাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষত থকা বেল আইকনটো টিপি থ'ব, যিহেতু মই এনেকুৱা দৰৱৰ ভিডিঅ'বোৰে আপোনালোকক এই চেনেলটোত দি থাকো।
আৰু লগতে ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব, এটা লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।